সোনাপুৰ কলেজ গেটত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হয় স্কুটি আৰোহী। স্কুটিৰ আৰোহীজন সোনাপুৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি উজনিৰ পৰা গুৱাহাটীৰ অভিমুখী AS12Y5319 নম্বৰৰ এখন তীব্ৰবেগী ছুইফ্ট ডিজায়াৰ বাহনে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই AS01FW3379 নম্বৰৰ এখন স্কুটিত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে, যাৰ ফলত গুৰুতৰভাৱে আহত হয় ছাত্ৰগৰাকী। ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰগৰাকীক স্থানীয় ৰাইজৰ তৎপৰতা সোনাপুৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও উন্নত চিকিৎসাৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। মানে অভাৰটেক কৰি আহি আছিল, পিছত গাড়ীটো পাইছিলে। কোনফালৰ পৰা আহি আছিল? এইফালৰ পৰা আহি আছিলে। অভাৰটেক কৰি পিছত তাৰপিছত এটা পিছত গাড়ীটো আছিলে, মানুহটো পাইছে অভাৰটেক কৰি গাড়ীটো আহিছিলে। কম্পিউটাৰ ষ্টুডেণ্ট ৰাস্তা পাৰ হৈছিল দেউতাৰ লগত পাৰ হোৱা সময়ত দেখা পোৱা নাই লাগে, আনি কিনে খুন্দা মাৰিছে। ল'ৰাটোৰ মাথাটো লাগিছে, আইনাটা লাগিছে, আৰু ল'ৰাটোৰ পৰা মাথাটো ফাটি এনেকুৱা। কেইজন আছিলে? দুজন আছিলে। দেউতা আছিলে ল'ৰাটো। মেডিকেল লৈ গৈছে। মেডিকেল লৈ গৈছে।